নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো ৩ নম্বৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষৰ সম্পূৰ্ণ ৰাখিফল সিদ্ধান্ত। এই বৰ্ষত আপোনালোকৰ স্বাস্থ্য, শিক্ষা, কেৰিয়াৰ, টকা, বিবাহ, ভাগ্য, প্ৰেম কেনেকুৱা হ'ব, লগতে ভৱিষ্যতৰ কাৰণে এই বৰ্ষত আপোনালোকে কি কৰিব লাগিব। ভৱিষ্যতৰ কাৰণে যদি এই বৰ্ষত আপোনালোকে এনে কিছুমান কাম কৰে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ ভৱিষ্যত উজ্জ্বল হৈ পৰিব। জ্যোতিষশাস্ত্ৰৰ মতে নামৰ প্ৰথম আখৰ দি জানিব পৰা যায় মানুহজনৰ স্বভাৱ চৰিত্ৰ আৰু তেওঁৰ ভৱিষ্যতৰ কথা, আৰু সেই মানুহজনৰ গুণৰ কথাও সম্পূৰ্ণভাৱে জানিব পৰা যায়। আহক আজি আমি এই ভিডিঅ'টোৰ যোগেদি ৩ নম্বৰ জাতক জাতিকাসকলৰ 2025 চনৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। ৩ নম্বৰ জাতক জাতিকাসকলৰ ওপৰত মংগল গ্ৰহৰ শুভ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনালোকে কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব, সামাজিক ক্ষেত্ৰত সমৃদ্ধি লাভ কৰিবলৈ সক্ষম হ'ব আৰু ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আনন্দময়ভাৱে আপোনালোকে পাৰ কৰিব পাৰিব সময়বোৰ। আপোনালোকৰ যদি আগৰ পৰাই দিন বেয়া চলি আছিল সেই বেয়া দিনবোৰ আপোনালোকৰ বছৰৰ প্ৰথমৰ পৰাই অন্ত হৈ পৰিবলৈ ধৰিব। প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব আৰু অৰ্থ অহাৰ বাট আপোনালোকে মুকলি কৰি নিজেই ল'ব পাৰিব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈও আপোনালোকৰ ধৰিব। ভালপোৱা মানুহৰ পৰা আপোনালোকে আত্মবিশ্বাস লাভ কৰিবলৈ সক্ষম হ'ব আৰু যিকোনো আপোনালোকে সিদ্ধান্ত ঘৰত অকলে ল'ব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে ল'ব পাৰিব। আহক আমি জানি লওঁ ৩ নম্বৰ জাতক জাতিকাসকলৰ 2025 চনত আৰু কি ভাল সুযোগ সুবিধা নামি আহিব। ৩ নম্বৰ জাতক জাতিকাসকলে বছৰৰ প্ৰথম ভাগতেই আপোনালোকে ভাল সুযোগ সুবিধা লাভ কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ এই সুযোগ সুবিধাই ভৱিষ্যতত আগুৱাই যোৱাৰ ক্ষেত্ৰত ই সহায় সহযোগিতা কৰিব। কিবা কাম যদি আপোনালোকৰ আধৰুৱা হৈ ৰৈ আছিল সেই কামো আপোনালোকৰ সুচাৰুভাৱে হৈ পৰা দেখিবলৈ পোৱা যাব। নিজৰ সিদ্ধান্ত আপোনালোকে নিজেই ল'ব পাৰিব এই বৰ্ষত, আৰু লগতে আনে দিয়া কথা বা আনে দিয়া সিদ্ধান্তটো আপোনালোকে আগভাগ ল'লে উপনীত হ'ব পাৰিব বা উপকৃত আপোনালোক হ'ব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত এই বৰ্ষত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। বছৰৰ প্ৰথম ভাগত কিছু মধ্যম হ'লেও বছৰৰ মধ্যম ভাগত অতিশয় শুভ হ'ব আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত। শিক্ষাৰ মানদণ্ড আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। শিক্ষাৰ কাৰণে উচ্চ পদবী আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। পৰিয়ালৰ মাজত সন্মানো আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। শিক্ষাৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে শিক্ষাৰ কাৰণে আপোনালোকে দূৰ ভ্ৰমণ কৰিবলগীয়াও হ'ব পাৰে। নতুনকৈ যদি এই বৰ্ষত আপোনালোকে গাড়ী মটৰ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আপোনালোকে কৰিব পাৰিব, কিন্তু যদি আপোনালোকে ছেকেণ্ড হেণ্ড গাড়ী কিনিব বিচাৰে তেনেহ'লে খুব সাৱধানতা অৱলম্বন কৰিব লাগিব। ঠগ প্ৰবঞ্চনাৰ বলি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে বা আপোনালোকৰ অবান্তিক অৰ্থ ব্যয় হোৱাৰ সম্ভাৱনা বা অৰ্থহানি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। সেইকাৰণে ছেকেণ্ড হেণ্ড গাড়ী কিনাৰ ক্ষেত্ৰত খুব এই বৰ্ষত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব। এই নতুন বছৰত আপোনালোকৰ ঘৰত সম্পত্তি লাভ কৰিব বিচাৰিলে কৰিব পাৰিব, বা যদি আপোনালোকৰ ঘৰত সম্পত্তি কিনিব বিচাৰে বা মাটি বাৰী যদি কিনিব বিচাৰে তেনেহ'লে আপোনালোকে সুন্দৰভাৱে কিনিব পাৰিব, কিন্তু ঘৰৰ মাটি বেচাৰ ক্ষেত্ৰত কিন্তু সাৱধানতা আপোনালোকে অৱলম্বন কৰিব লাগিব, নহ'লে কোনো তৃতীয় পক্ষৰ লোকে আহি আপোনালোকৰ সেই ধনৰ অংশীদাৰ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ বাহিৰেও এই বৰ্ষত আপোনালোকৰ পৈতৃক সম্পত্তি লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। এই বৰ্ষত সন্তানৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। সন্তানৰ খেলা ধূলাৰ প্ৰতিও আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। হঠাৎ যাতে তেওঁলোকৰ স্বাস্থ্য দুৰ্বল হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব, কিন্তু আপোনাৰ স্বাস্থ্য উন্নত দেখিবলৈ পাব, লগতে পিতৃ মাতৃৰ স্বাস্থ্য উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত আপোনালোকে নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব, তথাপিও আপোনালোকে সেই সুযোগ লোৱাৰ আগতেই ভালদৰে চোৱা চিতা কৰিব। কেতিয়াবা এনেকুৱা হ'ব যে সুযোগ লোৱাৰ পিছত আপোনালোকে পিছত পস্তাবলগীয়া হ'ব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি আগৰ পৰাই অলপ সতৰ্কতা আৰু সজাগ হৈ চলিবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব।
দ্বাদশ ঘৰত আপোনালোকৰ কেতু থকাৰ কাৰণে কৰ্মক্ষেত্ৰত প্ৰায় সফলতা অৰ্জন কৰা এই বৰ্ষত দেখিবলৈ পোৱা যাব। বিদেশ ভ্ৰমণৰ প্ৰবল যোগ আপোনালোকৰ আছে। আপোনালোকে বিদেশ ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব। ছুটি ভ্ৰমণ কৰিব বিচাৰিলেও সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। বছৰৰ মধ্যম ভাগত সিংহ ৰাশিৰ ওপৰত শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱ দেখিবলৈ পোৱা যাব, যাৰ ফলত ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। বিয়া বাৰুৰ ক্ষেত্ৰত আপোনালোকৰ যোগ নামি আহিবলৈ ধৰিব বা বহুদিনৰ পৰা বিবাহৰ অপেক্ষাত ৰৈ থকা লোকসকলৰ এই শুক্ৰৰ প্ৰভাৱৰ ফলতেই বিবাহৰ প্ৰবল যোগ নামি অহা দেখিবলৈ পোৱা যাব। ৩ নামৰ জাতক জাতিকাসকলৰ ঘৰত বৃহস্পতিৰ শুভ প্ৰভাৱ পৰাৰ ফলত সন্তানৰ অনুকূল প্ৰভাৱ দেখিবলৈও পোৱা যাব পাৰে, কিন্তু সন্তানৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে একেবাৰে লক্ষ্য নাৰাখাকৈ নাথাকিব। বিয়া বাৰুৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। গুৰুজনৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাবলৈও ধৰিব। দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব, সৰু সুৰা খুটখাট থাকিব পাৰে। দাম্পত্যৰ জীৱনত যাতে তৃতীয় পক্ষ প্ৰৱেশ কৰিব নোৱাৰে বা আপোনালোকৰ হাই কাজিয়াৰ মাজত যাতে তৃতীয় পক্ষৰ প্ৰৱেশ কৰিব নোৱাৰে, তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। বন্ধুবৰ্গৰ লগত থাকোঁতে মধ্যম হিচাপে পাৰ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আনন্দময় হিচাপে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নত যোগ দেখিবলৈ পোৱা যাব পাৰে। কৰ্মক্ষেত্ৰত অবাঞ্ছিত খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ বুলি ক'ব পৰা যায়, কিন্তু বছৰৰ শেষৰ ফাললৈ কিছু হতাশাৰে আৱৰি ধৰিব পাৰে। বছৰৰ শেষৰ ফাল বুলি ক'বলৈ হ'লে অক্টোবৰ নৱেম্বৰ 2টা মাহ, এই মাহ দুটা আপোনালোকৰ কাৰণে কিছু হতাশা আহি পৰিব পাৰে। ওচৰ চুবুৰীয়াৰ লগত আপোনালোকে থাকি আনন্দিত অনুভৱ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে বছৰৰ প্ৰথম 6 মাহতেই আপোনালোকৰ ভাল যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে বা আপোনালোকৰ কৰ্মপ্ৰাপ্তিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে এই বৰ্ষটো আপোনালোকৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হোৱা লোকসকলৰ কাৰণে 2025 চনটো ইমান বেয়া দেখিবলৈ পোৱা নাযাব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব। কিছুমান পৰিকল্পনা সিদ্ধি হ'ব, কিন্তু কিছুমান পৰিকল্পনা সিদ্ধি কৰোঁতে আপোনালোকৰ প্ৰায় কষ্ট হ'ব পাৰে। ৰৈ থকা কাম আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিব আৰু সেই কাম হোৱাৰ ক্ষেত্ৰত কোনো আত্মীয় মানুহে আপোনালোকক সহায় সহযোগিতা কৰিব। চাকৰিৰ জীৱনত আপোনালোকৰ ব্যস্ততা বৃদ্ধি পাবলৈ ধৰিব। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব পাৰে, তাৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিব লাগিব বা গোপন শত্ৰুৱে আপোনালোকক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হ'বলৈ ধৰিব। লগতে মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হোৱাৰ ফলত আপোনালোকে কিছুমান কৰ্মত সফলতা অৰ্জন কৰিব পৰাও দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশ আপোনালোকৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ঘৰত কোনো অতিথি আলহী আগমনৰ যোগ দেখিবলৈ পোৱা যাব। আপোনালোকৰ ঘৰত অবাঞ্ছিত খৰচৰ মাত্ৰাও বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। প্ৰশাসনিক বিষয়াসকলৰ আপোনালোকৰ গুৰুদায়িত্ব বৃদ্ধি পাব পাৰে বা কিছুমান কামত আপোনালোকে ব্যস্ত হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ঠিকা টুকলি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে এই বছৰটো ইমান বেয়া দেখিবলৈ পোৱা নাযায়। অৰ্থ ব্যয় কম হ'ব আৰু জয়ৰ সম্ভাৱনা আপোনালোকে লাভ কৰিব পাৰিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে গতানুগতিক হিচাপে বছৰটো পাৰ হোৱা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছতেই ক'ব লাগিব যে এই বৰ্ষত আপোনালোকে কিছুমান যদি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব। এই সিদ্ধান্তই ভৱিষ্যতত আপোনালোকক বহু বেছি সহায় কৰা দেখিবলৈ পোৱা যাব। কাকো এই বছৰ আপোনালোকে খালী হাতেৰে ঘৰৰ পৰা যাবলৈ নিদিব। কিবা আপোনালোকৰ সাধ্য অনুসৰি দান দক্ষিণা কৰিবলৈ চেষ্টা কৰিব আৰু দান দক্ষিণা কৰিব নোৱাৰিলেও আপোনালোকে অৰ্ণমুঠি দান কৰিবলৈ চেষ্টা কৰিব। কিবা এটা নহয় কিবা এটা আপোনালোকে খাবলৈ দি তেওঁলোকক যাবলৈ দিব। কেতিয়াও আপোনালোকে এই বছৰ কোনো লোকক খালী মুখেৰে বা খালী হাতেৰে যাবলৈ দিয়াটো উচিত নহয়। কিবা সিদ্ধান্ত আপোনালোকে যদি ঘৰত বিশেষভাৱে ল'ব বিচাৰে তেনেহ'লে আপোনালোকে ঘৰৰ মানুহৰ লগত আলোচনা কৰি চাব পাৰে, নাইবা গুৰুস্থানীয় ব্যক্তিৰ লগত আপোনালোকে আলোচনা কৰি সেই কামটো বা সেই সিদ্ধান্ত আপোনালোকে ল'ব বিচাৰিলে সুন্দৰভাৱে ল'ব পাৰিব।
কোনো বিশ্বাসঘাতকতা বন্ধুৱে যাতে ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব আৰু লগতে ক'ব লাগিব যে ঘৰৰ কোনো ওচৰৰ মানুহে আপোনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব পাৰে তাৰ প্ৰতি অকমান আপোনালোকে লক্ষ্য ৰাখি নিজকে অলপ বচাই চলিবলৈ চেষ্টা কৰিব লাগিব নহলে এই মাহটো বা এই বছৰটো আপোনালোকৰ কাৰণে ইমান গুৰুত্বপূৰ্ণ নহব মই কোৱা ধৰণে আপোনালোকে যদি সুন্দৰভাৱে চলিবলৈ চেষ্টা কৰে তেনেহলে আপোনালোকৰ এই 2025 চনটো সুন্দৰভাৱে পাৰ হ'ব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব ভাগ্যই এই ক্ষেত্ৰত আপোনালোকক সহায় কৰিব আৰু সকলো দেৱ-দেৱীৰ শুভ প্ৰভাৱ পৰিবলৈ ধৰিব কাৰণ গ্ৰহ নক্ষত্ৰৰ বিশেষভাৱে পৰিৱৰ্তন ঘটিছে আপোনালোকৰ ওপৰত মংগল গ্ৰহৰ শুভ প্ৰভাৱ শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱ আৰু বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ পৰাৰ ফলত আপোনালোকৰ এনে যুগ দেখিবলৈ পোৱা যাব হয়তো এই ভিডিওটোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ